দ্য মাউণ্টেন মেন প্ৰফেচৰ গম্ভীৰ সিং য়োনজন পদ্মশ্ৰী 2026 এই 86 বছৰীয়া ডেকাজন পৰ্বতৰ পৰা অহা প্ৰথম ব্যক্তি যিয়ে অনেক সাফল্য লাভ কৰিছিল এজন শিক্ষাবিদ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পণ্ডিত ৰূপে মোৰ জন্ম হৈছিল কালিম্পঙৰ এখন সৰু গাঁও চিঞ্জিত সেই দিনত আধুনিক যাতায়াত আৰু যোগাযোগৰ কোনো চিন চাবেই নাছিল কিন্তু মোৰ বাবে এয়া আশীৰ্বাদ স্বৰূপে প্ৰমাণিত হ'ল আমি প্ৰকৃতিৰ সৈতে সম্পূৰ্ণ মিলাপ্ৰীতিৰে জীয়াই আছিলোঁ তেওঁৰ পিতৃ-মাতৃৰ সপোন আছিল নিজৰ সন্তানক আধুনিক শিক্ষা আৰু উচ্চ ডিগ্ৰীৰ সৈতে সবল কৰি তোলা মই ঘৰৰ পৰা দূৰত নৰ্থ বেংগল ইউনিভাৰ্চিটিলৈ উদ্ভিদ বিজ্ঞানত MSc ডিগ্ৰী কৰিবলৈ যাবলগীয়া হ'ল আৰু তাৰ কিছুদিনৰ পিছত একেটা বিষয়তে PhD কৰিবলৈ কলিকতা ইউনিভাৰ্চিটিলৈ গ'লো 1962 পৰা 64 চনৰ ভিতৰত তেওঁ দাৰ্জিলিং চৰকাৰী মহাবিদ্যালয়ত জৈৱ বিজ্ঞানৰ MSc আৰু PhD কাৰ্যক্ৰম আৰম্ভ কৰাত সহায় কৰিছিল যাতে সেই অঞ্চলত উচ্চ শিক্ষাৰ সুবিধা পাব পৰা যায় আমেৰিকা ভ্ৰমণৰ সময়ত মই আমাৰ শিক্ষা ব্যৱস্থাত উন্নতিৰ প্ৰয়োজন থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰিলো মই বিচাৰিছিলো যাতে শিক্ষা আমাৰ জনসাধাৰণ আৰু তেওঁলোকৰ পৰিৱেশৰ অনুৰূপ হৈ পৰে দাৰ্জিলিং পাহাৰীয়া অঞ্চলত আৰম্ভ হোৱা বন সংৰক্ষণ আন্দোলনৰ সময়ত মই সকলোকে কৈছিলো হিমালয়ক বচোৱা মানে ভাৰতক বচোৱা আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছিলো আৰু দুখন ৰাষ্ট্ৰীয় উদ্যান পাতিবলৈ সফল হৈছিলো এখন হ'ল সিংগালীলা ৰাষ্ট্ৰীয় উদ্যান আৰু আনখন নিউৰা ভেলী ৰাষ্ট্ৰীয় উদ্যান যাক পূব হিমালয়ত জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে 1985 চনত তেওঁৰ পিতৃয়ে কালিম্পঙৰ চাংগেপুঙত সেই গাঁৱৰ প্ৰথমখন প্ৰাথমিক বিদ্যালয় স্থাপনৰ বাবে মাটি দান কৰিছিল এইখনক 2014 চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নত কৰি তেওঁৰ মাতৃৰ নামেৰে চন্দ্ৰমায়া নামাকৰণ কৰা হয় আজি এটা দুখ লগা কথা এই যে মোৰ মা-দেউতা আৰু ভাই-ভনীহঁতে মোক এই সন্মান লাভ কৰা দেখা নাপালে তেওঁলোকলৈ খুব মনত পৰে কিতাপে মোক খুব অনুপ্ৰাণিত কৰে তাৰ পৰা মই নতুন চিন্তাধাৰা নতুন জ্ঞান আৰু তথ্য পাতি লাভ কৰোঁ মই মোৰ পত্নী আৰু পৰিয়ালৰ লোকসকলৰ পৰাও বহুত প্ৰেৰণা পাওঁ কালিম্পঙত তেওঁৰ টিম্বাৰ ইকনমিক্স মডেলে বহনক্ষম আৰু কম ৰক্ষণাবেক্ষণৰ পৰিৱেশ অনুকূল জীৱিকাৰ সুযোগ সৃষ্টি কৰিছিল এই আইডিয়াক আন্তঃগাঁথনিলৈ পৰিণত কৰি তেওঁ 1981 চনত বিজ্ঞান ভিত্তিক শিক্ষণৰ প্ৰসাৰৰ বাবে হিমালয়ান চাইণ্টিফিক ইনষ্টিটিউট স্থাপন কৰিছিল এতিয়া আপুনি যিমান গছ-গছনি আদিৰ সৈতে এই বাতাবৰণটো দেখা পাইছে এয়া এক প্ৰকাৰে ক'বলৈ গ'লে প্ৰফেচৰ গম্ভীৰ সিং য়োনজনৰে অৱদান প্ৰফেচৰ য়োনজনে 12টা বজালৈকে পঢ়িছিল তাৰপিছত 3 ঘণ্টা জিৰণি লৈছিল তাৰপিছত 3 ঘণ্টা ধৰি যাত্ৰা কৰি কালিম্পঙলৈ গৈ কালিম্পং সুমিত পঢ়িছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ হ'ল শিশুহঁতে পৰিৱেশৰ পৰা শিক্ষা লাভ কৰি প্ৰকৃতি সংৰক্ষণ কৰিবলৈ ধৰা দেখা পোৱাটো মই তেওঁলোকক মাত্ৰ ইয়াকে ক'ব বিচাৰো যে তোমালোকৰ লগত কোনো নাথাকিলেও আগবাঢ়ি যাবা আৰু অকলেই আগবাঢ়ি যাবা একলা চলৰে প্ৰফেচৰ গম্ভীৰ সিং য়োনজন পদ্মশ্ৰী 2026 कोटि कोटि नमस्कार